2 বেলি কিমান হ'ল বুজিব নোৱাৰি গাৰ উমানত আবেলি হ'ল গাবোৰ গধুৰ লাগি আহিছে যোৱা ৰাতিৰ পৰা বৰষুণ দি আছে বৰ বৰষুণ যেতিয়া বৰষুণ দিবলৈ লয় ডালিম গাঁৱত সোনকালে বৰষুণ নেৰায় বাট পথ গেলে ঘৰ চোতাল গেৰেকনি হয় গৰু ম'হৰ হাহাকাৰ হয় ল'ৰা বুঢ়া ঘৰৰ বাহিৰে ওলাব নোৱাৰা হয় কেৱল ডেকা গাভৰুহঁত ওলাই মেলি নুফুৰিলে নচলে গুলছে এবাৰ পশ্চিমৰ আকাশখনৰ ফালে চালে মেঘে ঠাহ খাই আছে 7 দিনমান ঢালিব এইকেইদিনতে ঘৰটো চোৱাৰ কথাও আছিল ভিতৰত গোটেইখন পানী পৰিব পায় কোনোবা কাহানী বাই চোৱাবলগীয়া ঘৰ পিছে আজৰিনো পাইছে ক'ত ডালিমত তাৰ ঘৰটোহে কাজ কাৰবাৰ সকলো পামতে সি সৰহভাগ থাকিব লাগে তাতে সকলোৱে কয় সি বোলে অলপ আওকনীয়া কৰবালৈ গ'ল আৰু ঘূৰি অহাৰ কথা মনত নাই কৰবাত বহিল যি বহিল উঠিবলৈ পাহৰে কথাটো একেবাৰে মিছাও নহয় কিজানি মাকেওতো তাক সদায় এই কথা কৈ কেটকেটায় মাকলৈ গুলছৰ বেছি মৰমো নাই চিন্তাও নাই বৰ বেছি বুঢ়ী হোৱা নাই হ'ল কিজানি 2.25 বছৰমান ভালকৈ খাই লৈ থাকিবলৈ পোৱা হ'লে আৰু গাভৰুজনী হৈ থাকিলেহেঁতেন পিছে গোটেই জীৱনটো আৰু দুখে দুখেই গ'ল উৰুখা ঘৰটোত গুলছৰ মাক অকলেই থাকে গাঁৱৰ সমাজত কিহৰনো ভয় কেতিয়াবা জীয়েকজনীও আহি 2 এদিন থাকি যায়হি চোৰ চাৰিলৈ বৰ ভয় নাই ঘৰখনৰ ভিতৰটোতো একো নাই পুৰণি বেতৰ পেৰা এটাত লামলাকতো 2টামান সম্পত্তিৰ ভিতৰত গৰু 4জনী ছাগলী কেইজনী আৰু হাঁহ কুকুৰা কেইটা শিয়ালে বা কেইটা নিছে নিয়ক গয়াৰ নেখালেনো শিয়াল কুকুৰে কি খাই থাকিব আপোন মনে কথাবোৰ চিন্তা কৰি গুলছ ঘৰৰ ফালে আগবাঢ়িছিল পুৰণি সৰু জাপিটোৱে পানী ৰাখিব পৰা নাছিল বাটটোত আঠুৱনীয়া পিছল বোকাৰ চিটিকনি তাৰ মূৰলৈকে পৰিছিল অৱশ্যে সেইটো কোনো নতুন কথা নহয় ৰ'দ বৰষুণ বোকা পানীলৈ ভয় কৰিবলৈ সি কোনোদিন শিকাই নাই তাৰ মাজতে সি ডাঙৰ দীঘল হৈছে জীৱনৰ 23টা বছৰে ডালিম গাঁৱৰ বোকা পানী সি চিনিছে সিহঁতক তাৰ আপোন লাগে ঘৰৰ বাহিৰত বাৰু তিতা পিছে ভিতৰত পানী পৰিলে বেয়া লাগে কেতিয়াবা ৰাতি শুই থাকোঁতে তাৰ মূৰ শিতানতে পানী পৰে তাৰ বৰ খং উঠে পিছদিনাই ঘৰটো চোৱাই পেলোৱাৰ প্ৰতিজ্ঞা লয় মেঘক গালি পাৰে গাঁৱৰ এটা বেয়া মানুহক গালি পৰাৰ নিচিনাকৈ মাকে টোপনিৰ ভাওজুৰি মনে মনে পৰি থাকে জানে কালিলৈ গুলছই একো নকৰে তাৰ গাত পানী পৰাৰ কথা সি একেবাৰে পাহৰি যাব বৰষুণ এৰাৰ লগে লগে সি তাৰ ঘৰৰ চালে যে উৰুখে সেই কথা আৰু মনত নেপেলায় গুলছেও সেই কথা জানে বাঘে কেতিয়াবা গোহালিৰ গৰু গাই লৈ যায় সি 14 পুৰুষ উদ্ধাৰ কৰি বাঘক গালি পাৰে পাছদিনাই জয়নুৰৰ বন্দুক লৈ সি হাবিত থকা সকলো বাঘ মাৰি শেষ কৰি পেলোৱাৰ সিদ্ধান্ত তেতুফালি ঘোষণা কৰে অৱশ্যে সি বন্দুক আজিলৈকে মাৰি পোৱা নাই দিনত হয়তো তাৰ গৰুণীয়া বাঘটোলৈ তাৰ মৰম লাগে মাকক বুজায় নিয়ক দে এটা আমাৰে নেখায়নো সি ক'ৰ কিটো পাব হাজাৰ হওক বাঘে কিবা আৰু ঘাঁহ খাব পাৰেনে মাকে নীৰৱে ভোৰ ঘূৰায় গোহালিৰ গৰু বনৰ বাঘক খুওৱাৰ এনে যুক্তিৰ কোনো সাৰ্থকতা মাকে বিচাৰি নাপায় গুলছে বাঘ ঢেৰ দেখিছে হাবিত খৰি লুৰিবলৈ যাওঁতে সৰু সুৰাহে নালাগে সি ডাঙৰ ঢেকীয়াপতীয়াও দেখা পায় নাহৰ ফুটুকিও দেখা পায় বৰ ধুনীয়া বাঘবোৰ দেখিবলৈ তাৰ গা চুই হাত ফুৰাই মৰম কৰিবৰ মন যায়
ঢেকীয়াপতীয়াৰ গাৰ ৰংটো এনে চকুত লগা। বাঘে তালৈ অকণো ভয় নকৰে, সিও বাঘলৈ ভয় নকৰে। বাঘে গৰুহে খায়, মানুহ নেখায়। বাঘলৈ কুলচৰ বৰ মৰম। সিপাৰৰ পামৰ পৰা আহিছিল কুলচ। পামত বাও খেতিও আছে, শালিও আছে। অন্যৰ লগ লাগি সিও সিপাৰে কেইকঠামান ভাঙতি মাটি উলিয়াইছে, তাৰ নিজৰ মাটি। সেইফালে ধনশিৰিৰ গৰা ওখ। বৰবান নুঠিলে ভয় কৰিবৰ একো নাই, আৰু বান যদিও উঠে মাটিত পলসে পেলায়, বেয়া পাবৰ কি আছে। নৈ পাৰ হৈ গুলচ অলপ ৰল। এবাৰ ঘূৰি তাৰ পামৰ ফালে চালে, নেদেখি ভালেমান দূৰত থাকিল। তাতে বৰষুণ দি আছে, বেলিও পৰি আহিছে। বৰষুণ জাকৰ সিপাৰে বৰ বেছি দূৰলৈ নেদেখি তাৰ মাটিকেইডৰাৰ কথা মনত পৰি তাৰ ভাল লাগিল। বৰ সাৰুৱা মাটি। হঠাৎ নৈখনৰ ওপৰত চকু পৰি সি ৰৈ গ'ল। জৰজৰীয়া বৰষুণ জাকৰ বগা বগা টোপালবোৰ নৈৰ পানীৰ ওপৰত সৰি পৰিছে। অবিৰাম। ইমান ধুনীয়া হৈছে। পানীৰ ওপৰত পানীৰ টোপাল পৰিলেও চিটিকনি উঠে, বগা কোমল চিটিকনি। নৈৰ পানীবোৰ পৰিষ্কাৰ, প্ৰায় নীলা। তাৰ ওপৰত মেঘৰ বুকুৰ পৰা নামি আহি পৰিছে বৰষুণৰ পানীৰ বগা বগা চিটিকনি। এটা মিঠা শব্দ হৈছে। গছপাতত পৰি বৰষুণৰ টোপালে যি শব্দ কৰে, তাৰ লগত নদীত পৰা বৰষুণৰ শব্দৰ মিল নাই। মিঠা কোমল শব্দ। কিছুপৰ পাৰতে ৰৈ গুলচে পানীৰ খেলা চাই থাকিল। চমচম কৰে আহি থকা বৰষুণ জাকৰ শব্দ, নদীৰ বুকুত তাৰ মিঠা প্ৰতিধ্বনি। তাৰ ভাল লাগিল। পানীৰ ৰূপালী চিটিকনিবোৰ তাৰ বৰ আপোন যেন লাগিল। অলপ আন্ধাৰ যেন হৈ অহা দেখি গুলচ ঘূৰিল আৰু ঘৰৰ ফালে খোজ দিলে। নৈৰ ওপৰত বৰষুণৰ পানী পৰা চাবলৈ বৰ ভাল। এটা আনন্দত গুলচৰ মনটো ভৰি উঠিল। বোকাবোৰৰ পৰা এটা সেমেকা কেঁচা গোন্ধ ওলাইছে। বাটৰ দুয়োকাষৰ গছপাতবোৰৰ পৰাও এটা চিনাকি সজীৱ গোন্ধ আহিছে। বননিৰ চিনাকি আদিম গোন্ধ। গুলচ নৰল। বৰষুণ দিয়া ৰাতি, বেছি আন্ধাৰ হলে বাঘলৈ ভয়। গৰু বিচাৰি আহি যদি তাকে লগ পায়হি। অৱশ্যে তাৰ হাতত দাখন আছে, বিশেষ ভয় নাই। আৰু পকা চেনিচম্পা কল দুআশীও কান্ধতে আছে। সি কল এটা ছিঙি খালে। বৰ ভাল নালাগিল, সিমান সোৱাদ নহয়। সি আৰু এটা কল খালে। নিজৰ ঘৰখনলৈ তাৰ বৰ বেছি মোহ নাই। পিছে ঘৰলৈকে নগৈনো যাব কলৈ। ভগা হওক ছিগা হওক নিজৰ ঘৰখন, তাতে মাকো আছে ঘৰত। বোকাতে খোপনি পুতি পুতি সি আগবাঢ়িল। ঘৰলৈ এতিয়াও ভালেমান ডোখৰ আছে, প্ৰায় এমাইলেই। বৰষুণৰ মাজত কেতিয়াবা মনটোৱে ক'ৰবালৈ উৰা মাৰে। মাজে মাজে চেনিমাইৰ কথা তাৰ মনত পৰে। পথাৰত কোৰ মাৰি থাকোঁতে, চোতালত বহি এচাৰি কোঢ়ালি থাকোঁতে, এনেই অকলশৰে বাটে বাটে গৈ থাকোঁতে তাৰ কেতিয়াবা চেৰেংকৈ চেনিমাইৰ কথা মনত পৰে। মনত পৰিলে তাৰ ইছাত বিচাত লাগে। চেনিমাই পুৰণি ডালিমৰ ছোৱালী। দেখাই মেলাই ছোৱালীজনী বৰ ৰূপহী নহলেও বেছ শকতাৱতজনী আছিল। বাপেক অলপ এককুবিয়া ধৰণৰ মানুহ। তাইও অলপ আপোন মনে চলাবিধৰ ছোৱালী আছিল। ইটো সিটো কাৰণত পুৰণি ডালিমলৈ গুলচ মাজে মাজে যায়। ইঘৰ সিঘৰ সোমাই তামোল চালি খাই আহে। চেক বুজি জীয়ৰীহঁতৰ মতি গতিৰো গম লৈ আহে। তেনেকৈয়ে গুলচৰ চিনাকি হৈছিল চেনিমাইৰ লগত। কথা বতৰা পাতি ছোৱালীজনীক তাৰ ভাল লাগি গৈছিল। চেনিৰো তালৈ বৰ মৰম সোমাইছিল। ক্ৰমে সি গাঢ় হৈ আহিছিল। কিন্তু গুলচৰ তেতিয়া অৱস্থা নাই।
ডেকচাৰকৈ বিয়া পাতি চেনিমাইক আনিব পৰাৰ কোনো উপায় নাই আৰু তালৈ চেনিমাইক বিয়া দিয়াৰো আশা নাই। চেক বুজি এদিন গুলছে চেনিক পলুৱাই নিয়াৰো দিহা কৰিছিল। চেনিও মান্তি হৈছিল। ডালিম গাঁৱত ছোৱালী ধৰি নিয়া পলুৱাই নিয়া কোনো নতুন কথা নহয়। ছোৱালীজনীৰ মন পোৱাটোৱেই আচল কথা। 2 বছৰো বেছি হ'ল। এৰা 3 বছৰে হয় আৰু। সেইদিনাও এনেকুৱা বোকা বৰষুণৰ মাজেদিয়ে সি চেনিমাইহঁতৰ ঘৰলৈ গৈছিল। চেনিমাইহঁতৰ বৰঘৰৰ পিৰালিত আন্ধাৰে মুন্ধাৰে লুকাই থাকোঁতে তাৰ বুকুখন ধিপধিপাই উঠিছিল। কিজানি কোনোবাই দেখে। পিছে জৰজৰীয়া বৰষুণত চেনিমাইৰ বাপেক মাক ফুট গধূলিতে শুলে। তাইহে ৰান্ধনীশালত কাঁহী বাতি খুটুং খাটাং কৰি আছিল। সি বেৰৰ জলঙাই দি জুমুই চাই দেখিলে অকল চেনিমাইহে আছে আৰু কোনো নাই। সি বেৰত টুকুৰিয়ালে। চেনি ওলাই আহিল। দুয়োটা পলাল। পিছে কি হ'ব? পিছদিনাই হোৱা-দোৱা লাগিল গোটেইখন গাঁৱত। ইন্দ্ৰ নেপালীৰ গোহালি ঘৰত দুয়োটাকে বিচাৰি পালে। বিচাৰ হ'ল। গঞা ৰাইজে ক'লে, যি হ'ল হ'ল, ল'ৰা-ছোৱালীৰ মন খাইছে যেতিয়া বিয়া পাতি দে। গুলচৰ বাপেক জলজলাই উঠিল। পলৰি ছোৱালীক বোৱাৰী কৰি ঘৰ সোমোৱাৰ মতা কোনটো আছ? আহ, চোৱা কৰিম। বুঢ়াই দা জোকাৰিলে। মোৰ ছোৱালীক পলুৱাই নিয়ে বাৰু খাহ। ময়ো যদি অমুকা হওঁ, চাওঁচোন কোন কুকুৰে মোৰ ছোৱালীলৈ হাত মেলে। চেনিমাইৰ বৰ বাপেক চফিয়ত বুঢ়াই এনে ভেকাহি মাৰিলে যে আৰু কোনোৱে কথা কোৱাৰ সাহস নকৰিলে। চফিয়ত সহজে বেকা হোৱা বিধৰ মানুহ নহয়। বিয়াখন নহ'ল। গুলছে একো কৰিব নোৱাৰিলে। কান্দি কান্দি চেনিমাই বাপেকৰ লগত গুচি গ'ল। পাছদিনাই গুলচক বাপেকে ঘৰৰ বাজ কৰি খেদি দিলে। তই মোৰ পো হৈ নাক কাণ কটালি। মোৰ ঘৰত তোৰ ছাঁটো দেখিলেও কাটি ডোখৰ কৰিম। যা, ক'ত মৰ গৈ। তই মোৰ সা-সম্পত্তিৰ কুটা এগছো নেপাৱ। মাকে গুলচৰ হৈ ওকালতি কৰিছিল। পুতেকৰ লগত মাককো ঘৰৰ বাহিৰ কৰি দিলে। বুঢ়াৰ বৰপুতেক বোৱাৰীয়েক লগত থাকে। তদুপৰি সৰু ঘনীয়েকো আছে। গুলচ আৰু মাক গুচি আহিলত একো হানি নহ'ল। গুলছে লোকৰ পেলনীয়া ঘৰ এটাৰ চাল বেৰ গোটাই মাটি অকণমান লৈ এটা ঘৰ সাজিলে। বাপেকক শুনাই আহিল, মৰিবলৈ ওলালেও নিবিচাৰিবি। মই ওলালো আৰু সোমাওহি যদি কুকুৰ বুলিবি। মাক পুতেক বেলেগ হ'ল। আজিও আছে। 3 বছৰেই হ'লহি। বাপেকৰ লগত গুলচৰ দেখা দেখি হ'লেও মাত বোল আজিও হোৱা নাই। মাকক কোনোৱে বুজনি দিয়ে, দংকাজিয়ানো কাৰ নেলাগে। ঘৰখন এৰি অহৌবলীয়া গুলচটোৰ লগত কেনেকৈ থাকিবি? সেইখন তোৰ ঘৰ। গুলচক লৈ তালৈ ঘূৰি যা। গুলচৰ মাক গোজগোজাই উঠিল। সতিনী খাটিবলৈ আৰু নেযাওঁ। পাতৰাণীকে লৈ থাকক। নিজৰ ল'ৰাক ঘৰৰ বাজ উলিয়াই খেদোৱা মানুহৰ লগত মানুহে ঘৰ কৰি নেখায়, কুকুৰেহে ঘৰ কৰে। গুলচৰ বাপেককো 2-4য়ে গুলচ আৰু মাকক আকৌ চপাই ল'বলৈ ধৰিছিল। কিন্তু বুঢ়াৰ সিদ্ধান্ত অলৰঅচৰ। মই সিহঁতক মাতিবলৈ যাম। সিহঁত মাক পুতেকে মোৰ নাক কটালে। কোনোবা আহিব খুজিছে যদি আহক। চোৱা পাতনিত ঠাইৰ নাটনি হোৱা নাই। গুলচ অৱশ্যে দৃঢ় সংকল্প। জীয়াই থকা কালত সি আৰু বাপেকৰ মজিয়াত ভৰি নিদিয়ে, লাগিলে যেই হওক। অৱশ্যে মাক তাৰ লগৰ পৰা বাপেকৰ লগলৈ যোৱা হ'লে সি ভালেই পালেহেঁতেন। সি সম্পূৰ্ণ মুকলিমূৰীয়া হ'লহেঁতেন। তাক হকা বধা কৰোঁতা কোনো নেথাকিলেহেঁতেন। কিন্তু মাকক সি এই কথা কেতিয়াও নকয়। বৰং সি কয়, তালৈ নগ'লে যদি খাবলৈ নেপায় মৰ, তেওঁ নেযাবি। তোৰ পুতেৰ বোৱাৰীয়েৰে যদি তোক চিনি নেপায়, তোৰনো কি গৰজ পৰিছে সিহঁতৰ কথা ভাবিবলৈ? মাক ডালিম গাঁৱৰে ছোৱালী, বহি খাব নেজানে।
5 বছৰীয়াৰ পৰা ভুই কঠীয়া কৰি খৰি ফালি ঢেঁকী খুন্দি খাইছে। কাম কৰিবলৈ ভয় নকৰে। গাটো ভালে থাকে মানে মাগি নেখাওঁ, খাটি খাম। মাক থকাৰ কাৰণে গুলচৰ নিজৰ ঘৰখনৰ চিন্তা বৰ বেছি নকৰিলেও চলে। মাকে গৰু গাই হাঁহ কুকুৰা সকলোতে চকু দি চলাই থাকে। তথাপি পামত বেছি দিন থাকিলে গুলচৰ মাকৰ কাৰণে চিন্তা হয়। কিজানি নিমখ শেষ হ'ব পায়, উলিওৱা চাউল বা আছেনে নাই, চোৰ-চাৰিয়ে বা কি আমনি কৰিছে। ঘৰখনলৈ বেছিকৈ মনত পৰিলে সি পামৰ পৰা গুচি আহে। তেতিয়া সি ৰ'দ বৰষুণ একলৈ কাণসাৰ নকৰে। তেতিয়া তাৰ মাকলৈ মৰম লাগি যায়। আন্ধাৰ হৈ আহিল। বৰষুণ এৰা নাই। আকাশত জোন আছিল যদিও মেঘে ঢাকি ৰাখিছে। উমানতে গুলচ আগ বাঢ়িল। গাটো তাৰ গধুৰ গধুৰ লাগিল। গাঁৱত বেলি পৰিলেই ৰাতি হয়। সি আন্দাজ কৰি চালে ঘৰলৈ আৰু বেছি দূৰ নাই। কেঁকুৰিটো ঘূৰিলেই সি ঘৰৰ পদূলি ওলাব। হঠাৎ সি ৰ'ল, অকণমান কিবা এটা ভাবিলে। তাৰ পাছত সৌফালে ঘূৰি খোজ ল'লে। ঘৰলৈ নহয়, তৰাহঁতৰ ঘৰলৈ। আজিলৈ ইমানেই। ধন্যবাদ।